মহাসভালৈ গৈ আছোঁ আমি। ওলালোঁ চাংমাই মহাসভা অসম বংশাৱলীলৈ, য'ত ডিব্ৰু শিৱসাগৰত অনুষ্ঠিত হৈ আছে। মই আৰু চিৰঞ্জীৱ পাচনি আহিছে, আমি দুয়োটাই ওলালোঁ। ডিব্ৰুগড়ৰ পৰা বাইক লৈ ওলালোঁ আৰু গৈ পালোঁগৈ আমি শিৱসাগৰ ডিমৌত যি চাংমাই মহাসভা অনুষ্ঠিত হৈ আছে তাৰে এই দৃশ্য। আমাৰ যোৱাটো যিহেতু পলম হ'ল, সেইবাবে আমি যি সভা মূল বিষয়বস্তুবিলাক উপভোগ কৰিবলৈ নাপালোঁ। ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া আছে, ভাল লাগিছে। যিহেতু প্ৰায় মানুহে আহোমৰ সাজপাৰত আহিছে, ধুনীয়াকৈ সজাই তুলিছে ফটো মাৰিবৰ কাৰণে। লগতে বহুতো বিপণী দোকানসমূহ আহিছে, দেখা গৈছে প্ৰায় আহোমৰ চোলাসমূহ বিক্ৰী কৰিছে, কাপোৰ, থলুৱা কাপোৰ, ভাল লাগিছে। এইফালে আপোনালোকে গাহৰি মাংস লগতে থলুৱা সাজ, ছাইমদ সকলোবিলাক ৰাখিছে। যিহেতু এখন আহোমৰ পৰম্পৰাগত সভা, যিহেতু চাংমাই বংশাৱলী প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত কৰিছে, সেইকাৰণে ইয়াত সাজ বা ছাইমদ, গাহৰি মাংস ইয়াত খোলাকৈ বিক্ৰী কৰিবৰ কাৰণে অনুমতি প্ৰদান কৰিছে।